মিয়াই আমাৰ মাটিত আহি ল'ব আৰু আমাৰ ল'ৰাক মাৰিবলৈ খেদি আহিব। আমি কি চাই থাকিম নেকি? আমিও প্ৰয়োজন কিন্তু হাতত ভাঙি ল'ম। এতিয়া মিয়াৰ লগত সম্প্ৰীতিৰ কথা নাহে, মিয়াৰ লগত নো কম্প্ৰমাইজ। আজি উজনি অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন, উজনি অসমৰ ৰাইজ এতিয়া ঐক্যবদ্ধ হৈছে আৰু সিংহক যে জোকাই লৈছে, এই সিংহক জোকাই লোৱা পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব। এতিয়া দয়া ক্ষমাৰ কথা নাহে, বৰঘৰত যেতিয়া মিয়া সোমাইছে, মিয়াক খেদিবই লাগিব। আৰু আজি আমি জাতীয় সংগ্ৰামী অসমে পুৱাৰ ভাগতে ৫০টাতকৈ কিন্তু অধিক আমি সন্দেহযুক্ত নাগৰিকক উজনি অসমৰ পৰা খেদি পঠিয়াইছো। আমাৰ লক্ষ্য আৰু উদ্দেশ্য এতিয়া এটাই, উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে সন্দেহযুক্ত নাগৰিকক খেদি উজনি অসম আমি বাংলাদেশী মুক্ত কৰি দেখুৱাম। আৰু যিসমূহ মিয়া এতিয়াও লুকাই চুৰকৈ উজনি অসমত সোমাই আছে, অতি শীঘ্ৰেই উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক, অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব। আৰু অহা কাইলৈ অসমৰ সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ উদ্যোগত সকলো সংগঠনৰ মাজত এখন সভা হ'ব আৰু এই সভাখনতে মিয়াৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত আমি ল'ম, কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। মিয়াই আমাৰ মাটিত আহি ল'ব আৰু আমাৰ ল'ৰাক মাৰিবলৈ খেদি আহিব। আমি কি চাই থাকিম নেকি? আমিও প্ৰয়োজন কিন্তু হাতত ভাঙি ল'ম। এতিয়া মিয়াৰ লগত সম্প্ৰীতিৰ কথা নাহে, মিয়াৰ লগত নো কম্প্ৰমাইজ। আজি উজনি অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন, উজনি অসমৰ ৰাইজ এতিয়া ঐক্যবদ্ধ হৈছে আৰু সিংহক যে জোকাই লৈছে, এই সিংহক জোকাই লোৱা পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব। এতিয়া দয়া ক্ষমাৰ কথা নাহে, বৰঘৰত যেতিয়া মিয়া সোমাইছে, মিয়াক খেদিবই লাগিব। আৰু আজি আমি জাতীয় সংগ্ৰামী অসমে পুৱাৰ ভাগতে ৫০টাতকৈ কিন্তু অধিক আমি সন্দেহযুক্ত নাগৰিকক উজনি অসমৰ পৰা খেদি পঠিয়াইছো। আমাৰ লক্ষ্য আৰু উদ্দেশ্য এতিয়া এটাই, উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে সন্দেহযুক্ত নাগৰিকক খেদি উজনি অসম আমি বাংলাদেশী মুক্ত কৰি দেখুৱাম। আৰু যিসমূহ মিয়া এতিয়াও লুকাই চুৰকৈ উজনি অসমত সোমাই আছে, অতি শীঘ্ৰেই উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক, অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব। আৰু অহা কাইলৈ অসমৰ সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ উদ্যোগত সকলো সংগঠনৰ মাজত এখন সভা হ'ব আৰু এই সভাখনতে মিয়াৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত আমি ল'ম, কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। মিয়াই আমাৰ মাটিত আহি ল'ব আৰু আমাৰ ল'ৰাক মাৰিবলৈ খেদি আহিব। আমি কি চাই থাকিম নেকি? আমিও প্ৰয়োজন কিন্তু হাতত ভাঙি ল'ম। এতিয়া মিয়াৰ লগত সম্প্ৰীতিৰ কথা নাহে, মিয়াৰ লগত নো কম্প্ৰমাইজ। আজি উজনি অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন, উজনি অসমৰ ৰাইজ এতিয়া ঐক্যবদ্ধ হৈছে আৰু সিংহক যে জোকাই লৈছে, এই সিংহক জোকাই লোৱা পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব। এতিয়া দয়া ক্ষমাৰ কথা নাহে, বৰঘৰত যেতিয়া মিয়া সোমাইছে, মিয়াক খেদিবই লাগিব। আৰু আজি আমি জাতীয় সংগ্ৰামী অসমে পুৱাৰ ভাগতে ৫০টাতকৈ কিন্তু অধিক আমি সন্দেহযুক্ত নাগৰিকক উজনি অসমৰ পৰা খেদি পঠিয়াইছো। আমাৰ লক্ষ্য আৰু উদ্দেশ্য এতিয়া এটাই, উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে সন্দেহযুক্ত নাগৰিকক খেদি উজনি অসম আমি বাংলাদেশী মুক্ত কৰি দেখুৱাম। আৰু যিসমূহ মিয়া এতিয়াও লুকাই চুৰকৈ উজনি অসমত সোমাই আছে, অতি শীঘ্ৰেই উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক, অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব। আৰু অহা কাইলৈ অসমৰ সকলো জাতীয়